নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই প্ৰথমে গুগলত আহিছোঁ। গুগলত আহি ইয়াতে মই চাৰ্চ কৰিম। যিহেতু বিজ্ঞাপনটো APSC ফালৰ পৰা প্ৰকাশ কৰিছে, গতিকে মই ইয়াতে APSC লিখি চাৰ্চ কৰি দিলোঁ। চাৰ্চ কৰাৰ পাছত আপোনালোকে APSC যিটো অফিচিয়েল ৱেবছাইট হয়, সেই অফিচিয়েল ৱেবছাইটত আহি যাব। ময়ো সেই অফিচিয়েল ৱেবছাইটটোত আহি গৈছোঁ। অহাৰ পাছত আপোনালোকে কিছু তললৈ যাব। তললৈ যোৱাৰ পাছত আপোনালোকে দেখা পাব ইয়াতে ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট এই অপশ্যনটো পাব। ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্টছ এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ময়ো এই অপশ্যনতে ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পাছত APSCৰ যিমানখিনি বিজ্ঞাপন প্ৰকাশ কৰিছে সকলো বিজ্ঞাপনৰ লিষ্টবিলাক আপোনালোকৰ আহি যাব। ইয়াতে আপোনালোকে প্ৰথম চাব, ইয়াতে যিটো ফাৰ্ষ্ট আছে 17/2024 এইটো 17 নম্বৰ এডভাৰটাইজমেণ্ট। আৰু এই বিজ্ঞাপনটো প্ৰকাশ কৰিছে 6 আগষ্ট তাৰিখে বিজ্ঞাপনটো প্ৰকাশ কৰিছে। আৰু ইয়াৰ ক্লজিং ডেটটো দিয়া হৈছে 13 ছেপ্টেম্বৰ 2024। আৰু এই পদটো আহিছে, আপোনালোকে চাব পাৰিব, এনফৰ্চমেণ্ট ইনস্পেক্টৰ আণ্ডাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট। এইটো এনফৰ্চমেণ্ট ইনস্পেক্টৰ অৰ্থাৎ EI পদ হয়। এইটো ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ পৰা বিজ্ঞাপনটো আহিছে, ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ পদ হয়। গতিকে আপোনালোকে এই বিজ্ঞাপনটো যদি ডাউনলোড কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এই বিজ্ঞাপনটো য'ত আপোনালোকে নীলা আখৰে লিখিছে এনফৰ্চমেণ্ট ইনস্পেক্টৰ আণ্ডাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট বুলি, সেই অপশ্যনত ক্লিক কৰিলে আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব পাৰিব। আৰু আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এইটো আপোনালোকে এপ্লাই হিয়াৰ অপশ্যন দেখিছে, এই অপশ্যনত গ'লে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ আগতে আপোনালোকে বিজ্ঞাপনটো প্ৰথমে চাই ল'ব, তেতিয়া সকলোখিনি কথা জানিব পাৰিব। মই বিজ্ঞাপনটো প্ৰথমতে আপোনালোকক দেখাই দিব বিচাৰিছোঁ। মই বিজ্ঞাপনটো ইয়াতে ক্লিক কৰি ডাউনলোড কৰি লওঁ, আপোনালোকেও ডাউনলোড কৰি ল'ব। আহক আমি প্ৰথমে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ আপোনালোকক অ'পেন কৰি দেখাইছোঁ। বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে, অসম লোকসেৱা আয়োগৰ পৰা বিজ্ঞাপনটো প্ৰকাশ কৰিছে। এইটো আপোনালোকে নিশ্চয় দেখা পাইছেই। বিজ্ঞাপনটো ইয়াতে 6 আগষ্ট 2024 প্ৰকাশ হৈছে, এইটো দেখা পালে। আৰু ইয়াতে পদটো হৈছে এনফৰ্চমেণ্ট ইনস্পেক্টৰ আণ্ডাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট, এইটো দেখা পাইছে। আৰু ইয়াতে টোটেল পদ আছে 27 পদ। আপোনালোকে এইটো টোটেল পদটো আপোনালোকে 27টা আছে। ইয়াৰে কেটেগৰী ৱাইজত ভাগ ভাগ কৰা আছে, গতিকে কোনটো কেটেগৰীত কিমান পদ আছে মই এইকেইটাও আপোনালোকক দেখাই দিব বিচাৰিছোঁ। এতিয়া চাওক, আপোনালোকে অ'পেন কেটেগৰী, অ'পেন কেটেগৰীত ইয়াতে 14টা পদ দিয়া হৈছে। তাৰে 5টা পদ ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। ইয়াতে RFW অৰ্থাৎ ওমেন ৰিজাৰ্ভেশ্যন, RFW ইয়াতে আপোনালোকক দেখুওৱা হৈছে ৰিজাৰ্ভ ফৰ ওমেন, এইটো নিশ্চয় আপোনালোকে দেখা পাইছেই। আৰু OBC আৰু MOBCৰ কাৰণে ইয়াতে দিয়া হৈছে টোটেল 6টা পদ দিয়া হৈছে, তাৰে 2টা ওমেনৰ কাৰণে দিয়া হৈছে। আৰু ইয়াতে আৰু পদ এটা ৰিজাৰ্ভেশ্যন দিয়া হৈছে ADIVASI কাৰণে এটা ৰিজাৰ্ভেশ্যন পদ দিয়া হৈছে। আৰু SCৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে ইয়াতে 2টা, ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন নাই ইয়াতে। আৰু ST প্লেনৰ কাৰণে 2টা পদ আছে, এইটো ওমেনৰ ৰিজাৰ্ভেশ্যন নাই। আৰু ST হিলছৰ আছে, ইয়াৰে 2টা, ইয়াতে ওমেনৰ ৰিজাৰ্ভেশ্যন নাই। টোটেল ইয়াতে পদ হৈছে আমাৰ 27টা, তাৰে 7টা পদ ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰি দিয়া হৈছে। এতিয়া আপোনালোকে পদকেইটা কেটেগৰী ৱাইজত দেখা পালেই। এতিয়া আমি আহোঁ এই পদটোৰ কাৰণে আপোনালোকৰ দৰমহাটো কেনেকৈ ধৰণৰ হ'ব। দৰমহাটো আপোনালোকৰ স্কেল পে' প্লাছ গ্ৰেড পে' প্লাছ আদাৰ এলাউন্সেছ থাকিব।
ইয়াতে আপোনালোকৰ স্কেল পেটো দিয়া হৈছে 22,000 টকাৰ পৰা 97,000লৈকে 22,000ৰ পৰা 97,000লৈকে আপোনালোকৰ স্কেল পেটো হ'ব আৰু গ্ৰেড পে থাকিব আপোনালোকৰ 9,400 रुपीस আৰু পেমেণ্টটো আপোনালোকৰ 3 পেমেণ্ট হ'ব। এইখিনি আপোনালোকে বুজিলে আৰু ইয়াৰ পিছত আমি আহোঁ ইয়াৰ ইলিজিবিলিটিৰ ক্ৰাইটেৰিয়া কিছুমান। ইলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট ইন আসামৰ হ'ব লাগিব আৰু আপোনালোকৰ PRC আসামৰ থাকিব লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আমি এতিয়া আহোঁ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথালৈ। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকে চাওক, ইয়াতে আপোনালোক ইলিজিবল হ'বলৈ হ'লে আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব। ডিগ্ৰী কিহত থাকিব লাগিব? আপোনালোকৰ আৰ্টছ, ছায়েন্স বা কমাৰ্চত যিকোনো আপোনালোকৰ যদি গ্ৰেজুৱেশ্যন হয় তেনেহ'লে এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ ইয়াতে দিয়া হৈছে যে আৰু এটা বস্তু আপোনালোকৰ ইয়াতে বিচৰা হৈছে 3 years ডিপ্ল'মা ইন অটোমোবাইল অৰ মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট। যদি আপোনালোকৰ এইকেইটাও আছে তেতিয়াহ'লে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেও এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ তেতিয়াহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু তেতিয়া আপোনালোকৰ কি লাগিব? ডিপ্ল'মা ইন অটোমোবাইল লাগিব আৰু মেকানিকেল ইঞ্জিনিয়াৰিং হ'লেও এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইকেইটা কথা আপোনালোকে বুজি পালে। ইয়াৰ পিছত আহোঁ বয়সৰ কথালৈ। বয়সৰ কথা আছে ইয়াতে। বয়সটো আপোনালোকৰ 21 বছৰৰ পৰা 38 বছৰ বয়সলৈকে কৰিব পাৰিব আপোনাৰ 1/1/2024লৈকে। 1/1/2024লৈকে যদি আপোনাৰ 21ৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত হয় তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোক SC বা ST হয় তেনেহ'লে 5 বছৰ আপোনালোকে আপাৰ এজৰ ৰিলেক্সেশ্যন পাব, অৰ্থাৎ আপোনালোকে 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু OBC বা MOBC যদি কেণ্ডিডেট হয় তেনেহ'লে তেওঁলোকে 41 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ তেওঁলোকৰ 3 বছৰ ৰিলেক্সেশ্যন দিয়া হ'ব। আৰু এক্স ছাৰ্ভিচমেনসকলে 50 ইয়াৰ্ছলৈকে কৰিব পাৰিব। আৰু আনৰিজাৰ্ভ যিসকল কেটেগৰী আছে তেওঁলোকেও পাব। যদি তেওঁলোক এক্স ছাৰ্ভিচমেন হয় তেনেহ'লে তেওঁলোকে 3 বছৰ ৰিলেক্সেশ্যন পাব। আৰু OBC MOBC কেণ্ডিডেটসকলে ইয়াতে যদি এক্স ছাৰ্ভিচমেন হয় তেনেহ'লে তেওঁলোকে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন পাব। ঠিক এইকেইটা ৰিলেক্সেশ্যনৰ কথাটো দিয়া হৈছে, আপোনালোকে গোটেইখিনি ভালধৰণে চাই ল'ব পাৰিব। মই যিমানটো পাৰোঁ আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকৰ ইয়াৰ কাৰণে এজ প্ৰুফৰ কাৰণে আপোনালোকৰ ক্লাছ 10 ক্লাছ 12ৰ এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট আপোনালোকে প্ৰডিউচ কৰিব লাগিব, নতুবা আপোনালোকৰ ডেট অফ বাৰ্থ চাৰ্টিফিকেটো আপোনালোকে প্ৰডিউচ কৰিব পাৰিব। এইকেইটা বস্তু আপোনালোকৰ ইয়াতে হৈ গ'ল। ইয়াৰ পিছত যিহেতু আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন আবেদন কৰিব লাগিব, অনলাইন আবেদনৰ অন্তিম তাৰিখটো মই আপোনালোকক দেখাই দিছোঁ আৰু আবেদনৰ ষ্টাৰ্টিং ডেটটো মই আপোনালোকক দেখাই দিছোঁ। আপোনালোকৰ অনলাইন আবেদনৰ তাৰিখ আৰম্ভ হ'ব 13 আগষ্টৰ পৰা। 13 আগষ্টৰ পৰা অনলাইন আবেদন আৰম্ভ কৰিব পাৰিব আৰু 13 ছেপ্টেম্বৰলৈকে আপোনালোকৰ আবেদন কৰি থাকিব পাৰিব। আপোনালোকে 13 আগষ্টৰ পৰা 13 ছেপ্টেম্বৰৰ ভিতৰত অনলাইন আবেদন কৰিব লাগিব। আৰু আপোনালোকৰ ইয়াৰ কাৰণে যিটো এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব, সেই এপ্লিকেশ্যন ফিজটো আপোনালোকে 15 ছেপ্টেম্বৰৰ ভিতৰত পে'মেণ্ট কৰিব লাগিব। এইটো আপোনালোকে নিশ্চয় বুজি পাইছে। এতিয়া আমি আহোঁ পে'মেণ্টনো কিমান কৰিব লাগিব, আমি এইটো বিষয়ে চাওঁ। পে'মেণ্টৰ কথাটো আহিছে, যিসকল জেনেৰেল কাষ্টৰ কেণ্ডিডেট আছে তেওঁলোকে 297.20 रुपीस পে'মেণ্ট কৰিব লাগিব। এই পে'মেণ্টটো আপোনালোকে অনলাইন থ্ৰু কৰিব লাগিব। ইয়াতে অনলাইন থ্ৰুত আপোনালোকে এপ্লিকেশ্যন ফিজটো পে'মেণ্ট কৰিব লাগিব। আপোনালোকৰ যেতিয়া ছাইডত যাব ছাইডত আপোনালোকে এপ্লিকেশ্যন ফিজ পে'মেণ্ট বুলি অপশ্যন পাব, তাতে আপোনালোকে এইটো পে'মেণ্ট কৰিব পাৰিব। আৰু যিসকল SC ST OBC MOBC কেণ্ডিডেট আছে তেওঁলোকে 197.20 रुपीस পে'মেণ্ট কৰিব লাগিব। আৰু যিসকল BPL হোল্ডাৰ হয় তেওঁলোকে ইয়াতে ফিজটো পে'মেণ্ট কৰিব নালাগে, তেওঁলোকে GSTটোহে পে'মেণ্ট কৰিব লাগিব, অৰ্থাৎ GSTৰ কাৰণে আপোনালোকে 47.20 रुपीस আপোনালোকে পে'মেণ্ট কৰিব লাগিব। এইকেইটাই আছিলে ফিজ পে'মেণ্টৰ কথা। আৰু অনলাইন আবেদন কৰিবলৈ হ'লে আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটত মই যিটো দেখাই দিছোঁ তাতে এপ্লাই হিয়াৰ অপশ্যন আছে, তাতে যাব লাগিব। যিসকলে APSCৰ ৱেবছাইটত আগত ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকে ডাইৰেক্ট লগ ইন কৰিব পাৰিব। আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে
ওৱান টাইম পাছৱৰ্ডৰ সহায়ত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন প্ৰথমে কৰি ল'ব লাগিব। প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰ পাছতে আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াতে এপ্লাই অপশ্যনটো দিয়া আছে, কেনেধৰণে কৰিব লাগিব মই গোটেইখিনি কৈ দিলে মোৰ ভিডিঅ'টো বহুত দীঘল হৈ যাব। গতিকে আপোনালোকে গোটেইখিনি ডিটেইলছ চাই ল'লে আপোনালোকে ভাল ধৰণে এপ্লাই কৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ। এইখিনিয়ে আছিলে বিজ্ঞাপনটোৰ কথাখিনি, গোটেইখিনি মই আপোনালোকক জনাই দিলোঁ। ইয়াতে আৰু ইম্পৰ্টেণ্ট তেনেকুৱা নাই, যিখিনি ইম্পৰ্টেণ্ট আছে মই জনাই দিছোঁ। আৰু আপোনালোকে যদি ইয়াৰ উপৰিও সবিশেষ কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। থেংক ইউ। আজিলৈ ইমানেই। পুনৰ লগ পাম অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত।